হ্যালো মৰমৰ ছাত্ৰী ছাত্ৰীসকল, তোমালোকৰ আজি বি এ প্ৰথম ছেমিষ্টাৰ যিটো ফাৰ্ষ্ট ছেমিষ্টাৰ হয় তাৰে মই অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাসৰ মই তোমালোকৰ যিটো মানে সূচীপত্ৰটো আছে সেইটো মই আলোচনা কৰি দিম। যিহেতু তোমালোকৰ চিলেবাছটো দিয়া নাই, এইটোৱে কিতাপ হয় মই কৈছোঁ। যিসকল ছাত্ৰই থাৰ্ড ফ'ৰ্থ ছেমিষ্টাৰ পঢ়ে এইটো কিতাপৰ কথাই কৈছে, তোমালোকক আগতীয়াকৈ মই পঢ়াই দি আছোঁ আৰু মই পঢ়াই দিম আৰু চিলেবাছটো কৈ দিম। এইটো কিন্তু প্ৰথম ছেমিষ্টাৰৰ কাৰণে মেজৰ আৰু মাইনৰৰ হয়। তো ইয়াৰ যিটো মানে উত্তৰ বহি আছে এইটোৰ পৰা পঢ়াই দিম, তোমালোকৰ টেনশ্যন নল'বা আৰু এইটোৰ পৰাই মই ছল্ভ কৰি দিম। যিহেতু তোমালোকৰ বেছি সময় নাথাকে পৰীক্ষাৰ কাৰণে, 3 মাহ টাইম আছে চাগে, তাৰপিছতে পৰীক্ষা হ'ব। এডমিশ্যন হ'লা কিন্তু যাওঁতে এমাহ যাব, তোমালোকে অলপ কৰি পঢ়ি থোৱা, তোমালোকৰ ভাল হ'ব। আহক সূচীপত্ৰবিলাক চাই লওঁ। মানে চিলেবাছ হয় সূচীপত্ৰ, ইয়াত কিন্তু বিষয় অসমীয়া মানে প্ৰথম ছেমিষ্টাৰ হয়। এইটোক অসমীয়াত কোৱা হয় বা অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চন পৰ্যন্ত, মানে এইটো এটা কোৰ্চৰ নাম হয় এইটো। তো তোমালোকক এইবিলাক আছে ইউনিট কণ্টেণ্ট, এইটো এটা ভাল কিতাপ হয়। এইটো তোমালোকে লাগিলে কিনি ল'বা, এইটো পঢ়িবা, তুমি ক্লাছ যেতে কৰিব। এইটো কিতাপৰ পৰা কিন্তু অতি সহজ হয় পঢ়াত। আৰু তোমাৰ ছাৰ বাইদেউসকলক জনাই ল'বা যে মই কোনটো কিতাপ পঢ়িম, সেই ছাজেষ্ট কিন্তু কৰি দিব। কণ্টেণ্টটো প্ৰথম ইউনিটটো হ'ল অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চন। ইয়াত কিন্তু 20 মাৰ্ক আছে, এই দুটা মিলি পৰ্যন্ত ভাষা আৰু সাহিত্যৰ পটভূমি, সাহিত্যিক আৰু সাহিত্য কৰ্ম, এইখিনি মিলি 20 মাৰ্ক আছে। 2 নম্বৰ পন্ত উদ্ভৱকালীন পন্ত শ্ৰেণীম অসমীয়া আৰু প্ৰাক শংকৰী যুগৰ সাহিত্য। নিৰ্বাচিত পাঠ্য মানে এইখিনি আছে লোকগীত, এইবাৰ হৰি বলা মন ৰচনা, তাৰপিছত চৰ্যা গীত, উষা পৰ্বত তৈ হবৰি বালি, মানে এইটো বৰজাবালি ভাষাত হয়। আৰু বন্ধু চণ্ডী দাসৰ মানে এইটো এটা কি হয়, বিজয় নাম বলতে, এইবিলাক কিন্তু বৰজাবালি ভাষাত হয়। সেইকাৰণে মই কৈ দিছোঁ, এইবিলাক অতি টান হয় প্ৰথম ছেমিষ্টাৰত। তো মই এটা চেপ্টাৰ কৈ মই তোমালোকক পঢ়াইতো নিদিম, মই ইম্পৰ্টেণ্ট কুৱেশ্যন দিম। তোমালোকে এটা চেপ্টাৰত কিন্তু 5টা বোৰ্ড প্ৰশ্ন পঢ়িলেই যথেষ্ট, আৰু 10-15টা 1 মাৰ্কৰ 2 মাৰ্কৰ পঢ়িলে এটা চেপ্টাৰ শেষ হৈ যাব। মোটামুটি তোমাৰ 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা এনেকৈ তোমালোকে কিছুমান চেপ্টাৰ মানে কিছুমান কিছত আছে 2টা কৈ পঢ়িলে হ'ব, এটা কৈ পঢ়িলে হ'ব, গতিকে ইম্পৰ্টেণ্ট থাকে মানে এনেকৈ টোটাল কিন্তু 20টা পঢ়িলে তোমাৰ এইটো কিতাপ শেষ হৈ যাব। তো আহক, হেম সৰস্বতী প্ৰহ্লাদ চৰিত সম্পূৰ্ণ, মাধৱকুন্দৰী লংকাৰ বিৱৰণ, এইবিলাকতো পঢ়িছাই, সুন্দৰকাণ্ড ৰামায়ণ, এইবিলাক যিটো প্ৰথম ছেমিষ্টাৰত বহলাই কৈ দিয়া আছে। দ্বিতীয় আৰু তৃতীয় চতুৰ্থ এইবিলাক ছেমিষ্টাৰ চুটিকৈ পঢ়া আছে, কিন্তু এইবিলাক ভাগ হয়। কিন্তু এই প্ৰথম ছেমিষ্টাৰত অতিকৈ বেছিকৈ বহলভাৱে প্ৰথম ছেমিষ্টাৰত দিয়া আছে। মই চাইছোঁ, মই ধাৰণা কৰিছোঁ, মানে প্ৰথম চেপ্টাৰত অতি বেছি প্ৰশ্ন দিয়া থাকে। মই নাজানো এইবিলাক কি কাৰণে দিয়া থাকে,
শংকৰদেৱকালীন সাহিত্য এইটো এটা ইউনিট হয়, মানে এটা ইউনিটত চাৰিটাকৈ দিছে। এইটো ইউনিটত 1 2 3 4 চাৰিটা দিছে। এইটো ইউনিটত চাৰিটা চাগে, এইটো ইউনিট 5টা। তো শংকৰদেৱ, নাৰায়ণ, মাধৱদেৱ, চোৰধৰা, ঝুমুৰা, ৰাম সৰস্বতী, এইবিলাক কবিৰ নাম হয়, এইবিলাক কবিতাৰ নাম হয়, এইবিলাক কিন্তু কবিতা হয়, সাহিত্য হয়। সুকবি নাৰায়ণ দেৱ, বেউলাৰ নৃত্য, পদ্মপুৰাণ আৰু শংকৰদেৱৰ পৰৱৰ্তী সাহিত্য, এইবিলাক শংকৰদেৱৰ সাহিত্য হয়। নিৰ্বাচিত পাঠ: ভট্টদেৱ, অৰ্জুনৰ বিষাদযোগ, কথা গীতা, মৎস্য নেওগ সম্পাদনা, গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ, গুৰু ৰচিত কথা, মানে এইবিলাক কিন্তু সুকুমাৰ ভূঞা আৰু সুকুমাৰ বৰখাত মানে হাতীৰ লক্ষণ কিন্তু তোমালোকে ছেকেণ্ড ইয়াৰত পঢ়ি আহিছা। হাতীৰ লক্ষণৰ বিষয়ে অলপ পঢ়িলেই হৈ যাব, কিন্তু মই আশা কৰোঁ মই 2-3 ভিডিঅ'ত মই প্ৰথম চেপ্টাৰত দি দিম, তোমালোকে কিন্তু পঢ়িবা। প্ৰথমৰ পৰা পঢ়িলে তোমালোকক কিন্তু চাপ নাথাকিব। আৰু আছে ইকনমিক্সৰ কিন্তু মই নোটছ দি দিম। তাৰপিছত মেজৰ মাইনৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ, আৰু যিহেতু তোমালোকৰ এটা মেজৰ হয় এটা মাইনৰ হয়, মেজৰ মানে ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰে কিন্তু মেজৰ মাইনৰ একো দিয়া নাথাকে, দুটাই মানে কোৰ্চ হিচাপে পঢ়িব লাগে। সেইবাবে মই কৈ দিছোঁ, মই চব কিছু এডুকেশ্যন দিম, পলিটিকেল দিম, চব কিছু দি দিম। তোমালোকৰ কিন্তু তোমাৰ ল'ৰা ছোৱালীসকল মানে তোমাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা, যিটো নোট পাবা মানে ভিডিঅ' পাবা। এডুকেশ্যন হ'লে তোমাৰ এডুকেশ্যন ফ্ৰেণ্ডছ মানে বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা। এছামিছ হ'লে মানে এনেকৈ যাৰ যিটো হয় শ্বেয়াৰ কৰি দিবা। ভাল নোট পোৱা যায়। আগৰ ভিডিঅ' তোমালোক চোৱা, 4th ছেমিষ্টাৰত মই ভিডিঅ' দিছোঁ। বহুত ল'ৰা ছোৱালী এক্সাম দিছে আৰু কৈছে যে ভালেই হৈছে, বহুত কমন পৰে। তোমালোকে পঢ়া, মোৰ ওচৰৰ পৰা 99% কমন পৰিব, মই চিয়ৰ দি আছোঁ। তো থেংক ইউ, চিলেবাছখিনি চাইছা, ভাল লাগে।